আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলক এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে ৰোজা ভংগ হোৱাৰ বহুত কাৰণ আছে। তাৰ মাজৰে পৰা কিছুবিলাক কাৰণ হ'ল এই যে আমি ৰোজা থকা অৱস্থাত কোনো বস্তু খাব নোৱাৰিম, কোনো বস্তু পান কৰিব নোৱাৰিম, আৰু বহুতো কাম আছে যিসকল কাম কৰিলে আমাৰ ৰোজাটো হালকা হৈ যায়, যেনেকুৱা মিছা কথা কোৱা, কাৰো লগত লৰাই ফচাদ কৰা, আৰু কাৰো গিবত কৰা, এই ধৰণৰ আৰু বহুত কাম আছে যিসকল কাম কৰিলে আমাৰ ৰোজাটো যদিহে ভংগ নহয় কিন্তু আমাৰ ৰোজাটো হালকা হৈ যায়। সেইকাৰণে মই সকলো মুছলমান ধৰ্মাৱলম্বী লোকসকলক অনুৰোধ জনাই আছোঁ যে আমি এই সকল খাৰাপ কামৰ পৰা আঁতৰাই যেন থাকোঁ আৰু আমাৰ ৰোজাটো যেন পৰিপূৰ্ণ হৈ যায়। আমি আল্লাহৰ ওচৰত দোৱা কৰি আছোঁ যে আল্লাহ তাবাৰক ও তাআলা আমাৰ ৰোজাটো পৰিপূৰ্ণভাৱে আদায় কৰাৰ তৌফিক দিয়ে। আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলক এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে ৰোজা ভংগ হোৱাৰ বহুত কাৰণ আছে। তাৰ মাজৰে পৰা কিছুবিলাক কাৰণ হ'ল এই যে আমি ৰোজা থকা অৱস্থাত কোনো বস্তু খাব নোৱাৰিম, কোনো বস্তু পান কৰিব নোৱাৰিম, আৰু বহুতো কাম আছে যিসকল কাম কৰিলে আমাৰ ৰোজাটো হালকা হৈ যায়, যেনেকুৱা মিছা কথা কোৱা, কাৰো লগত লৰাই ফচাদ কৰা, আৰু কাৰো গিবত কৰা, এই ধৰণৰ আৰু বহুত কাম আছে যিসকল কাম কৰিলে আমাৰ ৰোজাটো যদিহে ভংগ নহয় কিন্তু আমাৰ ৰোজাটো হালকা হৈ যায়। সেইকাৰণে মই সকলো মুছলমান ধৰ্মাৱলম্বী লোকসকলক অনুৰোধ জনাই আছোঁ যে আমি এই সকল খাৰাপ কামৰ পৰা আঁতৰাই যেন থাকোঁ আৰু আমাৰ ৰোজাটো যেন পৰিপূৰ্ণ হৈ যায়। আমি আল্লাহৰ ওচৰত দোৱা কৰি আছোঁ যে আল্লাহ তাবাৰক ও তাআলা আমাৰ ৰোজাটো পৰিপূৰ্ণভাৱে আদায় কৰাৰ তৌফিক দিয়ে। আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলক এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে ৰোজা ভংগ হোৱাৰ বহুত কাৰণ আছে। তাৰ মাজৰে পৰা কিছুবিলাক কাৰণ হ'ল এই যে আমি ৰোজা থকা অৱস্থাত কোনো বস্তু খাব নোৱাৰিম, কোনো বস্তু পান কৰিব নোৱাৰিম, আৰু বহুতো কাম আছে যিসকল কাম কৰিলে আমাৰ ৰোজাটো হালকা হৈ যায়, যেনেকুৱা মিছা কথা কোৱা, কাৰো লগত লৰাই ফচাদ কৰা, আৰু কাৰো গিবত কৰা, এই ধৰণৰ আৰু বহুত কাম আছে যিসকল কাম কৰিলে আমাৰ ৰোজাটো যদিহে ভংগ নহয় কিন্তু আমাৰ ৰোজাটো হালকা হৈ যায়। সেইকাৰণে মই সকলো মুছলমান ধৰ্মাৱলম্বী লোকসকলক অনুৰোধ জনাই আছোঁ যে আমি এই সকল খাৰাপ কামৰ পৰা আঁতৰাই যেন থাকোঁ আৰু আমাৰ ৰোজাটো যেন পৰিপূৰ্ণ হৈ যায়। আমি আল্লাহৰ ওচৰত দোৱা কৰি আছোঁ যে আল্লাহ তাবাৰক ও তাআলা আমাৰ ৰোজাটো পৰিপূৰ্ণভাৱে আদায় কৰাৰ তৌফিক দিয়ে।